3, 2, 1. দেউতা মই যাওঁ তুমি থাকা আৰু কেতিয়া কি দৰৱবিলাক খাব লাগে তুমি নিশ্চয় সেইবিলাক পাহৰি নাযাবা তথাপিও তুমি পাহৰি যাবা বুলি মই টেবুলতে কাগজ এখিলাত লিখি গৈছোঁ কোনটো দৰৱ কোনটো সময়ত খাব লাগে মই যাওঁ দেউতা হ'ব দেও মাজনী মই খাম নহয় তই এইবিলাক কথা চিন্তা কৰি স্কুললৈ যাব নালাগে দে স্কুলত মন দি পঢ়িবি আই হ'ব গৈ থাক হ'ব দেউতা মই আহিছোঁ খাবা কিন্তু সময়মতে দৰৱবিলাক মোৰ কাৰণে ছোৱালীজনী কিমান চিন্তা কৰে ইমান সৰুতে তাই ইমান বুজন হৈ উঠিছেও কিয়নো নহ'ব সৰুতে মাকক হেৰুৱালে আৰু মই এতিয়া বেমাৰী সঁচাকৈ কি যে কপাল সেই ছোৱালীজনীক মই সুখ দিব নোৱাৰিমেই নেকি খাবলৈ একো চিন্তা এসাঁজ খাবৰ কাৰণে ইসাঁজলৈ চিন্তা মই ছোৱালীজনীক কেনেদৰে মানুহ কৰিম মই তাইক কেনেদৰে মানুহ কৰিম বৰ কষ্ট হৈছে এতিয়াই মই এই বেমাৰী মানুহটোৱে তাইক বাৰু কেনেদৰে পঢ়াই শুনাই ভাল মানুহ কৰিম কষ্ট কৰিবও নোৱাৰোঁ কি যে বেমাৰ লগ লাগিলে চৰকাৰে দিয়া চাউলকেইটা পাওঁ আৰু চাউলকেইটা পালেই জানো হ'ব বাকীবোৰ খা খৰচ ছোৱালীজনী পঢ়া কি যে হ'ব মোৰ কি হ'ব বাৰু ছোৱালীজনীৰ জীৱনটো কথা ভাবিলেই মোৰ ভয় লাগে দুখ লাগে মাহটোত যিকেইটা চাউল পাওঁ সেইকেইটাও যোৱা নমৰে কি যে হ'ব ভাবিলেই কিবা বুকুখন বৰ গধু লাগি যায় মোৰ হেৰা শুনিছানে হেৰা ৰাম এই মানুহজন একেবাৰে কাম কৰিবলৈ পালে মগ্ন হৈ লয় আৰু মই যে চিঞৰিছোঁ বুলি খবৰেই নাই হেৰা ৰিয়া মাতিছা শুনিছানে মোক কিন্তু কাম কৰা মানুহ এজনী লাগে তুমি ক'ত কেনেকৈ পাৰা মুঠতে এখন ঘৰত কাম কৰিবলৈ চাফ চিকুণ কৰাৰ পৰা সেইবিলাক কাম আৰু মই কৰি থাকিব নোৱাৰোঁ তুমি মুঠতে সোনকালে কাম কৰা মানুহ এজনী বিচাৰা ৰাতিপুৱা সময়কণ একেবাৰে খকাখুন্দা হয় ল'ৰাটোক স্কুললৈ পঠিওৱা আৰু ঘৰৰ কামবিলাক থাকেই মই নোৱাৰোঁ দেই তুমি মুঠতে কাম কৰা মুঠতে যেনেকৈ যিয়েই নহওক এইখন ঘৰত যাতে কাম কৰিব পৰা মানুহ এজনীক লাগে মোক নহ'লে ছোৱালী তলী ক'ৰবাত বিয়া চিয়া নোহোৱা সেনেকুৱা ছোৱালী তলী পাব পাৰা মুঠতে তুমি মোক বিচাৰি আনি দিব লাগিব দেই এইটো সপ্তাহতে মোক তেনেকুৱা কাম কৰা মানুহ এজনীক আনি দিয়া হ'ব বাৰু দিয়া মই বিচাৰ কুচাৰ কৰিম কিন্তু ইমান সহজতে ভাল মানুহ এজনী পাবলৈ আকৌ ভাবিব লাগিব আজিকালি কাম কৰা মানুহ ৰাখিবলৈ আকৌ চিন্তা কথা নহয় ৰবা মোৰ লগৰ বিনোদ ঋতুহেঁতক ক'ব লাগিব যে তাহাঁতৰ গাঁৱত কেনেবাকৈ ছোৱালী তোৱালী কিবা কাম কৰা মানুহ পাওঁ নেকি মুঠতে যেনেকৈ নহওক কাম কৰা মানুহ এজনী লাগে আৰু হ'ব দিয়া মই তোমাক বিচাৰি আনি দিম বাৰু এইবিলাক টেনশ্যন লৈ নাথাকিবা মোক শান্তি মনে অফিচৰ কামবিলাক কৰিবলৈ দিয়া মুঠতে এইটো মাহতে তুমি কাম কৰা মানুহ এজনী আনিবই লাগিব মই আৰু নোৱাৰোঁ কামবিলাক কৰি থাকিবলৈ কিহনো কাম কৰা মানুহ লাগে কিনো কাম আছেনো এইখিনি কাম কৰিবলৈকে তাই ইমান হাহাকাৰ ইমান বেয়া পায় কাম কৰিবলৈ কি যে হ'ব কাম কৰা মানুহ এজনী আনি দিলেহে যদি অকণমান ময়ো শান্তিয়ে থাকিবলৈ পাওঁ দেই নহ'লে সদায় এইষাৰ কথা শুনিবলগীয়া হয় আনিব লাগিব বিচাৰ কুচাৰ কৰিব লাগিব ক'ৰবাত গাঁৱে ভূঞে ছোৱালী তোৱালী পাওঁ নেকি কাম কৰিব পৰা তেনেকুৱা এজনী হ'লেও হ'ব মাজনী কি খাবি তই এতিয়া স্কুলৰ পৰা আহি মই তোলৈ ভালদৰে ভাত শাক এসাঁজো বনাই থ'ব নোৱাৰো ইমান দুখীয়া বাপেৰটো চাচোন বেমাৰীও হ'লো একো এটা কৰিব নোৱাৰো তোক জানো কেনেকৈ ডাঙৰ দীঘল কৰিম প্ৰতিদিনাই এইটোৱে মোৰ চিন্তা দেউতা তুমিচোন ৰাতিপুৱা ভাত বনাইছিলা এতিয়া মই স্কুলৰ পৰা আহিয়ে মই স্কুললৈ যোৱাৰ আগতে পুখুৰীত বৰশীটো দি গৈছিলোঁ তাত গৰৈ মাছ এটা লাগি আছে তাকে পৰিম আকৌ পিটিকা কৰি নিমখচোন আছেই তেনেকৈয়ে খাম তুমিও খাব লাগিব তুমিতো মাছ খাই ভাল পোৱা তেনেকৈয়ে খাম আৰু একো নহ'লেও হ'ব তেনেকৈয়ে খাম দিয়া দেউতা তোমাৰ মুঠতে দৰৱকেইটা আনিব লাগে যি 100 টকা পইচা আছে মোক দিবা মই ফাৰ্মাচীৰ পৰা মই দৰৱ লৈ আহিম তোমালৈ নালাগে মাজনী মোৰ কাৰণে তই চিন্তা কৰিব নালাগে তই কিমান দিন হ'ল
তই দাইলে ভাত কেইটামান খাবই পোৱা নাই মই সেয়েহে ভাবিছোঁ তোলৈ দাইল এপোৱা হ'লেও আনিবগৈ লাগিব দোকানৰ পৰা তই মোৰ কাৰণে দৰৱৰ কথা চিন্তা কৰিব নালাগে মই নাখালেও হ'ব দুদিনমান মই ভাল পাম দে এনেদৰে দেউতা নহয় তোমাৰ মেইন দৰৱ কেইটা মোৰ কাৰণে তুমি কিয় দাইল আনিব লাগিছে মই এনেদৰে খাম তুমি হুন্দাই হুন্দাই খাবা মই দাইলে খাম মানে তুমি যি খাবা মই তাকে খাম তুমি মোৰ কথা চিন্তা কৰিব নালাগে মই এতিয়া সৰু হৈ থকা নাই নহয় মই বুজি পাইছোঁ তুমি মোৰ কাৰণে কিয় ইমান চিন্তা কৰিছা সৰুতেহে মা থাকোঁতেহে মই ইটো নাখাওঁ সিটো নাখাওঁ কৈছিলোঁ এতিয়া মই বুজিছোঁ নহয় দেউতা মই এতিয়া ডাঙৰ হৈছোঁ তুমি মুঠতে ভাল হ'ব লাগে মাজনী দেউতা মই মাছটো পুৰোগৈ তেনেকৈয়ে ভাত খাম তুমি মোৰ কাৰণে দাইল আনিবগৈ নালাগে যি পইচা যি কেইটকা আছে সেই কেইটকাই তোমাৰ দৰৱ আনিব লাগিব তোমাৰ বেমাৰটো ভাল হওকচোন মই ছোৱালীজনীক কেনেকৈ বুজাওঁ কি দুখত এই বাপেৰটো জীয়াই আছে মাজনী তোক মই ভাল জীৱন এটা দিব নোৱাৰিম হ'বলা মাৰেতো আমাক এৰি থৈ গ'লেগৈ তাৰ পাছতে মই বেমাৰী হ'লোঁ বেমাৰত পৰিলোঁ ময়ো তোক ভালদৰে পঢ়া শুনা যোগানো ধৰিব পৰা নাই তই বাৰু কেনেকৈ বাৰু ইমান সৰুতে ইমান বুজন হৈ উঠিছ এদিন দুদিন গৈ তই এতিয়া ক্লাছ 9 পাবিগৈ এতিয়া মই তোক এতিয়া পঢ়াৰ যোগান ধৰিব লাগে কিন্তু তই মোক যোগান ধৰি আছ ভাত পানীৰ তই মাজনী মোক খাওঁ নিদিবি বাপেৰটোৱে মই তোক একো দিব পৰা নাই একো কষ্ট কাম কৰিব নোৱাৰা হ'লোঁ যি কেইটা শাক পাচলি আছিল হাঁহ কুকুৰা আছিল বেছি একোৱেই নাইকিয়া হ'লগৈ ঘৰখন আহি থকা দিনবিলাক কেনেকৈ চলিম জানো কেনেকৈ চলিম বাৰু মই ছোৱালীজনীক কেনেকৈ পঢ়াম বাৰু কি হ'ব বাৰু তাইৰ জীৱনটো মই ধ্বংস কৰা নাইনে বাৰু বুইছা হৰেণ তুমি মোক কিন্তু কাম এটা কৰি দিলে মই নথৈ আনন্দিত হ'ম আৰু মোৰ মানুহজনীও বৰ ভাল পাব তোমাক মই দায়িত্ব এটা দিওঁ তুমি কৰিব পাৰিবানে কওক আকৌ শইকীয়া ছাৰ মই ৰেডি আছোঁ আপোনাৰ যি কামেই নহওক মই চেষ্টা কৰিম কওকচোন প্ৰথমতে কি কৰি দিব লাগে বুইছা হৰেণ আমাৰ এইগৰাকীয়ে একেবাৰে মোৰ মূৰটো খাই দিছে কাম কৰাবলৈ মানুহ এজনী লাগে তাকে মই বা ক'ত বিচাৰি পাওঁ কাম কৰা মানুহ বিচাৰি আনি দে বুলি ক'লেইতো মোৰ কাৰণেতো কোনোবাই ৰৈ থকা নাই যে আমুকৰ ঘৰতে কাম কৰিবলৈ যাম বুলি তুমি কেনেবাকৈ তোমালোকৰ গাঁৱৰ ওচৰৰ পাজৰে কেনেবাকৈ ছোৱালী বোৱাৰী এই কাম কৰিব পৰা মানুহ পাৰা নেকি ক'বাচোন পোৱা যদি ক'বা আমাৰ ঘৰত একেবাৰে দৰকাৰ হৈছে ছাৰ শইকীয়া ছাৰ এই চিন্তা নকৰিব আপোনাক মই একেবাৰে যোগাৰ কৰি দিম আমাৰ ইখন গাঁৱৰ সেই ৰূপেশ ককাই বুলি মানুহ এজন আছে তেওঁৱে ছোৱালী এজনী আছে তাকে ছোৱালীজনী পঢ়া শুনাই ভালেই বাৰু কিন্তু মানুহজন বেমাৰী হ'ল কষ্টও কৰিব নোৱাৰে এনেদৰে শাক পাচলি বেছিয়ে ছোৱালীজনীক পঢ়াই আছে আৰু মানুহজনে ছোৱালীজনীৰ কথা বৰ কৈ থাকে তাকে মই কাইলৈ নহ'লে যাম যদি তেওঁৰ ছোৱালীজনী আপোনালোকৰ ঘৰলৈ দিয়ে তেনে মই কথাটো পাতি চাব লাগিব যদি হয় আৰু সোনকালে আনিয়ে দিম বাইদেউৰ কামৰ সহায় হ'ব তেনেহ'লে ভালেই কথা তুমি অতি সোনকালে আমাৰ ঘৰলৈ মুঠতে যেনেকৈ যিয়ে নহওক ছোৱালী হ'লেও হ'ব ল'ৰা হ'লেও হ'ব বোৱাৰী হ'লেও হ'ব বুঢ়ী মানুহ হ'লেও হ'ব কাম কৰিব পৰা মুঠতে আমাৰ এগৰাকীক মই গোটাই দিলেহে শান্তি পাম সেই ল'ৰাটোক তাকে স্কুলত থৈগে টিউশ্যন কৰিগে তাৰপাছত ঘৰত থাকিবলৈ মানুহ নাথাকে কাম কৰিবলৈও লাগে ইটো সিটো ল'ৰাটো এতিয়া যিহেতু এদিন দুদিনকৈ আকৌ 9লৈ পাবগৈ নহয় আকৌ তাকেহে মাকৰ একেবাৰে বহুত টেনশ্যন হৈ গৈছে ল'ৰাটোক হেনো পঢ়াত তেওঁ চকু দিব হেনো মই হেনো একোৱে নাচাওঁ সেয়েহে ঘৰৰ কাম কৰিবলৈ মানুহ এজনী দৰকাৰ হৈছে তাকে তুমি পাৰা যদি ছোৱালীজনীকে আমাৰ ঘৰলৈ আনি দিবাচোন তুমি বাৰু মানুহজনৰ লগত কথাটো ভালদৰে পাতিবা ছোৱালীজনী আকৌ আমাৰ ঘৰলৈ পঠিয়াবনে নপঠিয়াই বিকাশ ছাৰ আপুনি টেনশ্যন নল'ব মই ছোৱালীজনী আনি দিয়াৰ দায়িত্ব ল'লোৱেই এয়ে দিবই মানুহজন একেবাৰে ভাল মানুহ আৰু দুখীয়া মানুহ টকা পইচাৰ কথা চিন্তা কৰি দিবও পাৰে আপোনালোকৰ ঘৰখনত তাইক কাম কৰিবলৈ যিহেতু তাই কাম কৰা বিনিময়তটো কিবা এটা পাব সেয়েহে আপুনি চিন্তা নকৰিব হৰেণ তুমি কিন্তু এইটো কথা মানুহজনক ক'বলৈ নাপাহৰিবা যে আমাৰ ঘৰলৈ ছোৱালীজনী আনিম কিন্তু অকল কাম কৰাৰ খাতিৰত নহয় তাই এখন ঘৰলৈ আহিলে পঢ়িবও পাৰিব আৰু দেউতাকৰ পইচা ওলাই থাকিব যিহেতু তুমি তেওঁৰ কথা কৈছা তেওঁ বেমাৰী মানুহ বুলি
তেওঁ চলিবলৈ কিবা এটা ওলাই থাকিব, টেনশ্যন ল'বলৈ নক'বা। মুঠতে যদি হয় তুমি সোনকালে আমাৰ ঘৰলৈ ছোৱালীজনী লৈ আহিবা। অঁ ছাৰ, মই ক'ম বাৰু তেনেদৰে। ঠিক আছে দিয়ক, মই গৈ থাকোঁ, আপোনাক খবৰটো সোনকালে জনাম আৰু ছোৱালীজনী মই লৈয়ে আহিম অতি সোনকালে। হৰেণৰ ওপৰততো বিশ্বাস আছেই, সি নিশ্চয় মানুহ এজনী গোটাই দিব। ছোৱালীজনী যদি এইখন ঘৰলৈ আহে ভালেই হ'ব, কামো কৰিব, পঢ়িবও। দুখীয়া ঘৰৰ হয়, বাপেকেতো নিশ্চয় পইচাৰ কথা চিন্তা কৰি আৰু ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ছোৱালীজনী এখন ঘৰলৈ আনিলে পঢ়াম বুলিতো ক'লোৱেই, সেইটো কথা চিন্তা কৰি পঠিয়াবও পাৰে। আমাক এইগৰাকীক কথাষাৰ কওঁগৈ, আমাৰ এইগৰাকী শুনি ভালেই পাব। এতিয়া হৰেণৰ ওপৰতহে আশা আৰু কি বা কৰে সি। খুৰাদেউ, আপুনি ইমানকৈ একো চিন্তা কৰিবলগীয়া কথা নহয়, তাই তাতকৈ সুৰক্ষিতেই হ'ব। ছাৰ আৰু বাইদেউ বহুত ভাল মানুহ নহয়। ছাৰ এজন ডেণ্টিষ্ট হয়, মানে দাঁতৰ ডক্তৰ হয়। তেওঁ ভাল হয়, তেওঁৰ ব্যৱহাৰ ভাল, মৰম কৰিব দিয়ক আপোনাৰ ছোৱালীজনী। আপুনি এইটো ভাবি নল'ব যে আপোনাৰ ছোৱালীজনী তাত অকল কাম কৰিবলৈ ৰাখিব, তাইক মৰম কৰিব, তাইক পঢ়োৱা দায়িত্বও লৈছে। ভাইটি, তোমাৰ কথাখিনি মই বুজি পাইছোঁ দিয়া। তোমালোকেতো ভাল ভাবিয়েই তুমি এইটো সিদ্ধান্ত লৈ আহিছা। মোৰ ছোৱালীজনীয়ে বা কি কয়, ময়ো মোৰ হাতত ছোৱালীজনীৰ ভৱিষ্যত নাই। তাইক মই পঢ়াই শুনাই ভাল মানুহ কৰিব নোৱাৰোঁ। মোৰ হাতত টকা পইচা নাই, বেমাৰী বাপেকটোৱে ক'ৰ পৰা বা যোগাৰ দিম। মই বাৰু কথাটো ভাবিছোঁ, তাইকতো মই ছাৰৰ ঘৰলৈ পঠিয়াবলৈ মন আছেই, কিন্তু তাইও মনটো বুজি পাব লাগিব নহয়, তাই বা কি বিচাৰে আকৌ। ছোৱালীজনীক ভালদৰে এসাঁজ খাবলৈ দিব নোৱাৰিছোঁ মই কিমান দুখীয়া এটা বাপেকো। মাকজনী নাইকিয়া হোৱাৰ পৰা মই যেন একেবাৰে অসহায়। মই মাক ঢুকোৱাৰ পাছতে ময়ো বেমাৰী হৈ পৰিলোঁ। ছোৱালীজনীক ভবা মতে তাইক ডাঙৰ দীঘল কৰিব নাই পৰাও নোৱাৰিছোঁ মই। মুঠতে খুৰাদেউ, আপুনি চিন্তা নকৰিব, আপোনাৰ ছোৱালী তাত একেবাৰে ৰাজৰাণী হৈ খাব পাৰিব। ছাৰ বাইদেউ তাইকতো মৰম কৰিবই আৰু পঢ়াবলৈও পঠিয়াব নহয়। ছাৰৰ ল'ৰা এটা আছে, আপোনাৰ ছোৱালী বয়সৰে হ'ব, দুয়োটাই নিজৰ লগৰ হিচাপে থাকিব পাৰিব, ভালদৰে পঢ়িব। আপুনি কিহৰ ইমান চিন্তা কৰিছে? আপোনাৰ ছোৱালী কিন্তু ভৱিষ্যত নহ'লে অন্ধকাৰ হৈ যাব। তালৈ আপুনি পঠিওৱাৰ সিদ্ধান্ত লওক। পঠিওৱাৰ সিদ্ধান্ত আপুনি ল'লেহে হ'ব। তাইনো সৰু ছোৱালী আৰু নাযাওঁ বুলিয়ে ক'ব। আপুনি ক'ব লাগিব, বুজাব লাগিব, তাইতো মান্তি হ'বই। অঁ ভাইটি, মই তাইক বুজাব লাগিব। মোৰ দৰে তাইৰ জীৱনটো ধ্বংস হ'বলৈ নিদিওঁ। মই বাৰু বেমাৰী মানুহটো এনেদৰে থাকিমেই, মই খাবও পাৰিম, কিন্তু তাইক এতিয়া প্ৰয়োজনীয় বস্তু এটা যদি কাগজ কলম এটাকে দিব নোৱাৰোঁ, মই বৰ দুখী হৈ থাকিম। মই বৰ দুখী হৈ থাকিম। সেয়েহে এই দুখখিনি তাই যাতে নাপাওক। তাইক মই আজি ভালদৰে বুজাম বাৰু দিয়া। তুমি কাইলৈকে আহিবা। যদি হয় তেনে কাইলৈকে ময়ো যাম ছাৰৰ ঘৰত, কথাটো পাতি মাজনীকো তেনে থৈ আহিবগৈ লাগিব। তাতেই পঢ়কচোন ছোৱালীজনীয়ে, নিজৰ ঘৰৰ হিচাপে কাম এখনো কৰিব। খুৰাদেউ, তাইক আপুনি পঢ়া শুনাৰ পৰা কষ্ট পাবলৈ নিদিব, আপুনি তাইক আগবঢ়াই দিব লাগিব। আপুনি মুঠতে ছাৰ বাইদেউ ঘৰত তাইক ৰাখিলে তাই ভালদৰে পঢ়িব আৰু ঘৰৰ হিচাপে দুই এখন কাম কৰিবও। আপুনি এইবিলাক কথা চিন্তা নকৰিব, তাই তাত একেবাৰে সুখেৰে থাকিব পাৰিব। মই আপোনাক ক'লোঁ নহয়, তাত তাই অকণমানো কষ্ট নাপায়। আপুনি আজি মুঠতে তাইৰ কথাখিনি ক'ব, তাই বুজি পাব। আৰু মই গৈ থাকোঁ, কাইলৈকে আহিম। হ'ব বাৰু দিয়া ভাইটি, কাইলৈ তুমি তথাপিও আহিবাচোন। আজি বা তাই কি কয় মই কথাখিনি ক'ম বাৰু। খুৰাদেউ হ'ব দিয়ক, কাইলৈ কিন্তু মই আহিম। আজি এনেকুৱা হৈছে, মাজনীক মই আনৰ ঘৰত থাকিবলৈ একমাত্ৰ তাইক পঢ়াৰ কাৰণে দিবলৈ মান্তি হৈছোঁ, আৰু তাই দুই এখন কাম কৰিব। কিন্তু মোৰ ছোৱালীজনীয়ে কষ্ট পালে মই কোনোদিনে নিজকে ক্ষমা কৰিব নোৱাৰিম। মাজনীও খাচোন, খা ভাত কেইটামান। তইনো কিয় দুখ কৰি আছ? মই বাপেৰেতো তোৰ পৰা আঁতৰি নাযাওঁ নহয়। মই তোৰ খবৰ লৈ থাকিম। মই তোৰ ভালৰ কাৰণে চিন্তা কৰিহে এনেবোৰ সিদ্ধান্ত লৈছোঁ। দেউতা, মই তোমাৰ পৰা কেনেদৰে আঁতৰি থাকিম? মই কেনেদৰে থাকিম সেইখন ঘৰত? মোক মৰম কৰিবনে তেওঁলোকে?
মাজনী, আজি যে খুৰা আহিছিলে, সেই খুৰাই কৈছে তেওঁলোকৰ ঘৰত তোৰ দৰে এটা ল'ৰা আছে, মানে তোৰ বন্ধু পাবি হা, তাৰ লগত তই পঢ়িব পাৰিবি আৰু তই সেইখন ঘৰত নিজৰ ছোৱালীৰ দৰে তোক ৰাখিব হেনো। তই বাৰু দুই এটা কাম কৰিবি আৰু নিজৰ ঘৰৰ হিচাপে, আৰু তোক তেওঁলোকৰ ঘৰলৈ নিলে তোক পঢ়াব তাত। মই সেয়েহে তোক দিব পঠিয়াব বিচাৰিছোঁ। চাচোন বাৰু ভাবি চাচোন, এতিয়া তই ক্লাছ 8ৰ পৰা 9 পাবিগৈ। এতিয়া টকা পইচা কিমান লাগিব কচোন? তোক মই বহী কাগজ এখন কিনি দিবলৈ মোৰ হাতত দেখোন পইচা নাথাকে। তই নিজৰ জীৱনটোৰ কথা ভাব। তই মুঠতে ভালদৰে পঢ়। তোৰ এই সুবিধাবিলাক তই এনেদৰে ল'ব লাগিব। দেউতাৰ হাতত একোৱেই নাই, দেউতাটো বেমাৰী। মই তোক ভৱিষ্যতে এনেদৰে সুৰক্ষিত কৰিব নোৱাৰিম নহয়। মাজনী, তোৰ ভৱিষ্যতৰ যদি সপোনবিলাক পূৰণ কৰিবলৈ মন আছে তেনে তই যাবই লাগিব মাজনী। দেউতাৰ ওচৰত ভৱিষ্যতটো সুৰক্ষিত নহয়। তই সেই মানুহ ঘৰত থাকি তই পঢ়া শুনা কৰিলে তই ভাল মানুহ হ'ব পাৰিবি মাজনী। দেউতা, তোমালোক কিন্তু যে মোৰ মনত পৰি থাকিব। মাজনী, এদিন দুদিন মনত পৰিব আৰু তাৰ পাছত তোৰ আৰু সেইখন ঘৰত থাকি ভাল লাগিব দে। চিন্তা কৰি নাথাকিবি, মই তোৰ খা খবৰ ল'বলৈ গৈ থাকিম নহয়। হ'ব দিয়া দেউতা, মই তোমাৰ কথা ৰাখিম। মই যাম দিয়া। এয়াহে মোৰ ভাল ছোৱালী। মোৰ কথা শুনে মোৰ মাজনীয়ে। মোৰ বিশ্বাস আছে নহয়, মোৰ ছোৱালীয়ে এদিন ভৱিষ্যতে ভাল মানুহ হ'ব। তাই ইমান সৰুৰ পৰাই বুজন। তই তাত গ'লে তই কাম কৰিব লাগিব, ইটো সিটো কাম কৰিবতো লাগিবই ঘৰত যেনেকে কৰ, আৰু সেই অনুপাতে তোক পঢ়াম বুলিও কৈছে নহয়। তাত তই ভালদৰে মন দি পঢ়িবি মাজনী। তই মোৰ কথা চিন্তা নকৰিবি, বাপেৰেতো যেনে তেনে চলিম আৰু। দেউতা, মই তোমাৰ কাৰণে একমাত্ৰ ভাল মানুহ হ'মেই। মই তোমাক কষ্ট দিয়া কাম কেতিয়াও নকৰোঁ। তোমাক মই ভৱিষ্যতে সুখত ৰাখিম দেউতা। মই তোমাক কথা দিলোঁ দেউতা। একমাত্ৰ মই তোমাৰ সপোন পূৰণ কৰিবলৈকে সেইখন ঘৰলৈ যাবলৈ ওলাইছোঁ। তেওঁলোকৰ ঘৰত লাগিলে মই কাম কৰা মানুহ হিচাপেই থাকিম, তথাপিও মই কিন্তু পঢ়াটো হেৰি কেতিয়াও নিদিওঁ। মই তেওঁলোকৰ ঘৰত থাকিলেও ভালদৰে পঢ়িম, ভালদৰে কামবিলাকো কৰিম দেউতা। তোমাক মই কথা দিলোঁ, মই ভৱিষ্যতে এজন ভাল মানুহ হ'মেই। মাজনীও, মই তোৰ কথা চিন্তা কৰিহে এনেবিলাক সিদ্ধান্ত ল'লোঁ। খুৰাদেউ, আপুনি চিন্তা নকৰিব। আপোনাৰ ছোৱালী একেবাৰে এইখন ঘৰত আমি নিজৰ দৰে ৰাখিম। আপুনি আপোনাৰ ছোৱালীক লৈ একো টেনশ্যন নকৰিব। আপোনাক কথা দিছোঁ নহয়, তাইক আমি পঢ়াম শুনাম। হয়, আমি তাইক যে আমাৰ ঘৰত কাম কৰাৰ কাৰণে আনিছোঁ, কিন্তু এইটো ভাবি নল'ব যে তাইক আমি এনি টাইম কামকে কৰাই থাকিম। তাইক আমি পঢ়ামো, মাথো তাই ঘৰৰ হিচাপেৰে এটি দুটি কাম কৰিব আৰু সেইটোনো কি ডাঙৰ কথা। তাইচোন ঘৰত বোলে আকৌ কাম কৰেই, নহয় জানো খুৰা? হ'ব দিয়ক ছাৰ, মই আপোনালোকক বিশ্বাস কৰিহে মোৰ ছোৱালীজনীক এনেদৰে গতাই দিছোঁ। আপোনালোক পঢ়া শুনা মানুহ, আপোনালোকে ভালেই কৰিব। আমাৰ দৰে দুখীয়া মানুহৰ লগত আপুনি বেয়া কৰিবনে? সেয়েহে ছোৱালীজনীক পঢ়াম বুলি কোৱাৰ কাৰণেহে আপোনালোকৰ ঘৰত তাইক লৈ আহিলোঁ। তাইক পঢ়াব আৰু ঘৰৰ হিচাপে কাম কৰিব বাৰু, মই তাত একো নকওঁ। মুঠতে তাইক আপোনালোকে পঢ়াব। খুৰাদেউ, আপুনি চিন্তা নকৰিব। আপোনাৰ ছোৱালীক আমাৰ ঘৰত একেবাৰে নিজৰ ছোৱালীৰ দৰে ৰাখিম। আপুনি নিশ্চিন্ত থাকিব, আৰু আপোনাক মাহে মাহে আমি টকা পইচা দিম নহয়। আকৌ বোলে আপোনাৰ একেবাৰে অসুখ হৈ আছে, আপুনি চিন্তা নকৰিব। আপোনাৰ ছোৱালী আমাৰ ঘৰলৈ আহিলে যেতিয়া আৰু আপোনাৰ বেমাৰ ঠিক হৈ যাব। খুৰা, ছাৰহঁতে আপোনাৰ মণিকাক একেবাৰে ভালদৰে ৰাখিব। আপুনি চিন্তা কৰি নাথাকিব। আপোনাৰ ছোৱালীক পঢ়াব শুনাব, ভাল মানুহ কৰাব। আপুনি নিশ্চিন্ত থাকক। আৰু আপুনি খবৰ ল'বলৈ হ'লে আপুনি মোক ক'লেই হ'ল, মই কথা পতাই দিম নহয়। আপোনালোকৰ ঘৰটো এতিয়া মই চিনি পালোঁ যেতিয়া মই গৈ থাকিম আপোনাৰ ওচৰলৈ মণিকাৰ কথা জনাবলৈ। আপুনি চিন্তা নকৰিব, ছাৰ আৰু বাইদেৱে মৰম কৰিব তাইক। দেউতা, তুমি ভালদৰে থাকিবা। তুমি মোৰ খবৰ খাতি ল'বলৈ আহি থাকিবা মাজে মাজে। আহিম দে মাজনী, তই মুঠতে ছাৰ আৰু বাইদেউৰ কথা শুনিবি। নিজৰ মা দেউতা বুলি ভাবিবি, আৰু তই মোৰ কথা ভাবি দুখ কৰি নাথাকিবি। কিন্তু পঢ়া শুনাত মন দিবি। ছাৰ আৰু বাইদেৱে তোক স্কুলত নাম লগাই দিব নহয়। তই ভালদৰে পঢ়া শুনা কৰিবি দেই, আৰু ঘৰৰ কামবিলাকো ভালদৰে কৰিবি। দেউতা, মই ভালদৰে থাকিম।
তুমি মোৰ কথা চিন্তা কৰি নাথাকিবা মই সদায় ভালদৰে থাকিম আৰু মোৰ ল'ৰা দেখোন মন আছে ইহঁত দুটা যিহেতু ফ্ৰেণ্ডে হ'ব এতিয়া ইহঁত দুটা আৰু লগতে পঢ়া শুনা কৰিব আপুনি চিন্তা নকৰিব খুৰাদেউ ছাৰ বাইদেউ মই এতিয়া গৈ থাকোঁ মোৰ ছোৱালীজনীক আপোনালোকৰ হাততে গতালোঁ তাইক ভালদৰে ৰাখিব মাজনী ভালদৰে থাকিবি দেই মই গৈ থাকোঁ দেউতা তুমি ভালদৰে থাকিবা মই ইয়াত ভালদৰে থাকিম নহয় মই ইয়াত ভালদৰে পঢ়া শুনা কৰিম তুমি ঘৰত ভালদৰে থাকিবা আৰু দৰৱবিলাক ভালদৰে খাবা ভালদৰে থাকিবা দেউতা যোৱা হ'ব দে মাজনী মই আহিছোঁ ছাৰ বাইদেউ কথা শুনিবি চিন্তা নকৰিব খুৰাদেউ আপোনাৰ ছোৱালী আমি ইয়াত ভালদৰে ৰাখিম অঁ একো চিন্তা কৰিবলগীয়া কথাই নাই ইয়াত একোৱে কষ্ট নাপায় আপোনাৰ ছোৱালীয়ে আহিছোঁ ছাৰ ছাৰ মই খুৰাদেউক থৈ আহোঁ অঁ যা ব'লা মনিকা ভিতৰলৈ ব'লা কান্দি থাকিব নালাগে একো দুখ কৰিবলগীয়া কথা নহয় এইখন ঘৰটো তোমাৰ নিজৰ ঘৰ বুলি ভাবাচোন ঐ বল ভিতৰলৈ ইয়াত কান্দি থাকিব নালাগে তোৰ বাপেৰে মৰি যোৱা নাই নহয় তই ইয়াত কাম কৰিবলৈ আহিছ ইয়াত কান্দি থাকিলে নহ'ব বল ভিতৰলৈ বল ইয়াত কান্দি থাকিব নালাগে মনিকা কিয় কান্দিছা আমি দুয়োটা যিহেতু একেই ক্লাছতে পঢ়োঁ আমি দুয়োটাই স্কুললৈ যাম তুমি এখন ঘৰত থাকিবা আৰু কিহৰ দুখ কৰিবলগীয়া কথা তুমি মই এতিয়াৰ পৰা ফ্ৰেণ্ড তুমি ফ্ৰেণ্ড হ'বানে মোৰ অঁ ব'লা ভিতৰলৈ কিয় কান্দিছা মনিকা তোমাৰ দেউতাইতো তোমাৰ খবৰ লৈয়ে থাকিব মুলেশ্বৰ তই বাৰু ছোৱালীজনীক ভাল ভাবিয়ে পঠিয়াইছ তই এনেদৰে দুখ কৰি নাথাকিবি আকৌ ছোৱালীজনী নাই বুলি তয়ো ভাত পানী বনাই খাব লাগিব খা ভাত পানী সিজা দুখ কৰি নাথাক মই তাকেহে বোলো আজি মনিকাক বোলো ক'ত লৈ নিছিলি সেই কথাটো সুধিবলৈহেকে আহিলোঁ ভালেই কৰিলি বাৰু তয়ো এতিয়া বেমাৰী ছোৱালীজনী পঢ়া পাতি খৰচবিলাকো যদি তেওঁলোকে লৈছে যেতিয়া ভালেই হ'ব দে তই চিন্তা কৰি নাথাক তাকেহে ঘনকাই ছোৱালীজনীৰ জীৱনটো ভাবিলেই তাই ভৱিষ্যতটো ভাবিলেই মোৰ বুকুখন কঁপি আহে অ' মই যে বেমাৰী দেউতাকটো তাইৰ কাৰণে একোৱে কৰিব পৰা নাই অ' তোৰ ছোৱালী এতিয়া গৈ ডক্তৰৰ ঘৰত আছেগৈ তই আকৌ ইয়াতে চিন্তা কৰি আছ তোৰ ছোৱালীৰ জীৱনটো ভালেই হ'ব তই মিছাতে চিন্তা কৰি নাথাকিবি আমি আছো নহয় তই মুঠতে মানুহটো এতিয়া ভালদৰে থাক তই তোৰ জীৱনটো ভালদৰে ৰাখচোন তই বেমাৰী বুলি তই মন মাৰি থাকিলে নহ'ব নহয় তই এতিয়া নিজকে সাহসেৰে থাকিব লাগিব বুজিছ কিয়নো চিন্তা নহ'ব ঘনকাই মই তাইৰ দেউতাক যে মাককতো সৰুতে তাই হেৰুৱালে সেয়েহে মোৰেই সকলোবিলাক চিন্তা তাইৰ কাৰণে মনিকা ঘৰ সাৰিছা অঁ ছাৰ মনিকা মা তুমি মোক ছাৰ বুলি নামাতিলেও হ'ব তুমি মোক বৰ্তা বুলি মাতিলেও হ'ব আৰু বাইদেউক তুমি বৰমা বুলি মাতিবা তুমি আৰু এখন ঘৰত সংকোচ কৰি থাকিব নালাগে দিয়া নিজৰ ঘৰৰ দৰে থাকিবা খাবা কাম কৰিবা আৰু মই তোমাক স্কুলত নাম লগাই দিম তুমি আমাৰ মনৰ লগত দুয়োটা স্কুললৈ যাবা পিছে মই গৈ থাকোঁ দিয়া তুমি ঘৰ সাৰা হ'ব ছাৰ মানে হ'ব বৰ্তা মই আপোনাক বৰ্তা বুলিয়ে মাতিম হ'ব দিয়া তুমি ঘৰ সাৰা ঐ ঘৰ সাৰি হৈছেনে তোৰ বাইদেউ মানে বৰমা মোৰ ঘৰ সাৰি হ'বই এতিয়া মই কিন্তু তোৰ ছাৰৰ দৰে নহয় মোৰ কথা শুন তই কিন্তু মোৰ মতে চলিব লাগিব এখন ঘৰলৈ আহিছ কাম কৰিবলৈ আৰু কামেই কৰিব লাগিব তই কোনোদিন পঢ়িবলৈ পাম বুলি আশা নকৰিবি গম পাইছ বৰমা মই তোক কৈছোঁ নাই তই মোক বৰমা বুলি নামাতিবি বাইদেউ বুলি মাতিবি এইখন ঘৰত তই কাম কৰিবলৈ আহিছ কাম কৰা মানুহ হিচাপে থাকিব লাগিব আৰু তাতোতকৈ ওপৰৰ কথা তই কিন্তু নাভাবিবি কৈ দিছোঁ তই পঢ়িবলৈ নাপাৱ মই তোৰ কাৰণে টকা খৰচ কৰিবলৈ নাই তোৰতো বাপেৰেতো গা ভাল নাই সেয়েহে তই এখন ঘৰত থকাৰ বিনিময়ত তোৰ দেউতাৰ বেমাৰ ভাল হৈ যাব তই এইবিলাক কথা চিন্তা নকৰিবি তেওঁক আমি টকা পইচা দি থাকিম নহয় তোৰ পইচাই তেওঁৰ বেমাৰ ঠিক হৈ যাব সেয়েহে তই এখন ঘৰত থাকিব লাগিব আৰু তই কিন্তু পঢ়া শুনা কৰিবলৈ নাপাৱ তই কাম কৰিব লাগিব এখন ঘৰত তই কচোন তই তোৰ দেউতাৰ বেমাৰটো তই ঠিক হোৱা বিচাৰ নে নিবিচাৰ অঁ বিচাৰোঁ
অঁ তই যে তোৰ দেউতাৰ বেমাৰ ঠিক কৰিব বিচাৰিছ তই তেন্তে এখন ঘৰত অকল কাম কৰাৰ কথাহে ভাবিবি পঢ়াৰ কথা এখন ঘৰত তই ভাবিব নোৱাৰ আৰু তোক আমি পঢ়াব নোৱাৰোঁ তোৰ কাৰণে আমি টকা পইচা খৰচ কৰিব নোৱাৰোঁ তই কাৰণ এখন ঘৰলৈ কাম কৰিবলৈ আনিছোঁ তোক আৰু শুন বাথৰুমত কাপোৰ আছে কাপোৰ কানি ধুবিগৈ তোক মই ৱাশ্বিং মেচিন চলাই শিকাবলৈ নাই তোৰ হাত আছে তই হাতে কাপোৰ ধুব লাগিব যিহেতু তই মাহে মাহে টকা পইচা পাবিয়েই ঐ শুনিছ নাই অঁ শুনিছোঁ বাইদেউ মই স্কুল যাবলৈ নাপালে মই কেনেকৈ দেউতাৰ সপোনবিলাক পূৰণ কৰিম জানা মনিকা আৰু যে মোৰ লগৰ ৰিণ্টুৱে আৰু গোটেই এঘণ্টা কাণত ধৰি থাকিবলগীয়া হ'ল তোমালোকৰ আগতে এনেকুৱা হৈছিলে নাই কোনোবাই দুষ্ট কৰিলে এনেদৰে মানে মেমহঁতে বাহিৰত উলিয়াই থয়নে তোমালোকৰ স্কুলতো এনেদৰে জমনি হৈ থাকে আমাৰ স্কুলতো হৈছিল আগতে মই কিন্তু কোনোদিন কাণত ধৰি পোৱা নাছিলোঁ মনিকা মইতো কৈছিলোঁ নাই বেলকনিটো চাফা কৰিবলৈ তই যে ইয়াত আহি বাবাৰ লগত একেবাৰে হাঁহি খিকিন্দালি কৰি আছ যা ইয়াৰ পৰা যা তই ইয়াৰ পৰা যাবিনে নহ'লে তোক মই মা মনিকাকনো কিয় গালি পাৰিছা মিছাতে তাই আগে অহা নাই নহয় মইহে মাতিলোঁ মানে আজি আমাৰ স্কুলত শুনা আকৌ মই তোমাৰ কথা শুনিব নিবিচাৰোঁ আৰু এজনীক তোমাৰ ওচৰলৈ কিয় মাতি থাকা মই কৈছোঁ নহয় এজনীৰ পৰা আঁতৰত থাকিবা বুলি তাই এখন ঘৰৰ কাম কৰা ছোৱালী হয় তুমি ইমান লাই দিবলৈ দৰকাৰ নাই নহয় মনিকা আঁতৰ হয় ইয়াৰ পৰা যা কাম কৰগৈ যা তই তোক মই যি কৰিবলৈ দিছোঁ তাক কৰগৈ গৈছোঁ বাইদেউ মা তুমি মিছাতে কিয়নো মনিকাক গালি পাৰা তাই কাম কৰা ছোৱালী বুলি কিয় তুমি তেনেকুৱা ব্যৱহাৰ কৰা তুমিতো সেইদিনা খুৰাক কাম কৰিবলৈ ৰাখিম বুলি তেনেদৰেতো কোৱা নাছিলা তাইকতো স্কুলতো দিম বুলি কৈছিলা মোৰ লগত স্কুল যাব বুলিচোন দেউতাই কৈছিল কিন্তু তোমালোকে যে তাইক স্কুলত দিয়াই নাই কিয় তেনেকৈ কৰিছানো মা নে তাইক এইটো সপ্তাহতে দিবা মন এইবিলাক কথাত তোমাক মই নুসুমাবলৈ বুলি কৈছোঁ নাই হা তুমি মুঠতে পঢ়াত মন দিয়া আৰু যি সিদ্ধান্ত ল'ব লাগে পাপা আৰু মই আছোঁ নহয় তুমি এইবিলাক কথা মাথা মাৰি থাকিব নালাগে অ' মা সেইদিনা ড্ৰাইভাৰ খুৰাই কৈছে মনিকা হেনো পঢ়াত বহুত ভাল আৰু ইয়ালৈ যে মনিকাক পঠাইছে যে দেউতাকে কাৰণ তোমালোকে যে কৈছিলা মনিকা ইয়ালৈ আহিলে সকলোবিলাক মানে তাইক পঢ়াম বুলি কৈছিলা যে সেয়েহে হেনো দেউতাকে ইয়াত দিছে তোমালোকে আকৌ মনিকাক নপঢ়ালে দেউতাকে মনত কষ্ট পাব নহয় তোমালোকে মনিকাক স্কুলত দি দিবা আকৌ মোৰ লগতে যাব আমি দুইটাই যাম অ' মা মনিকাৰ দেউতাক গা ভাল নাইকিয়া বেমাৰী মানুহ হয় সেয়েহে মনিকাৰ দেউতাকে মনিকাক ভৱিষ্যতে পঢ়াব নোৱাৰিম বুলি আৰু আমাৰ দৰে এখন ভাল ঘৰ পাইছে কাৰণে মনিকাক ইয়ালৈ দিয়া সিদ্ধান্ত ল'লে আকৌ তোমালোকে আকৌ মনিকাৰ দেউতাকক কষ্ট দিয়া কাম নকৰিবা আকৌ মন ইমান সৰু ল'ৰা ইমান ডাঙৰ ডাঙৰ কথা ক'লে মই ভাল নাপাওঁ কৈছোঁ নহয় আমাৰ মাজত তুমি মাত নামাতিবা বুলি যদি এখন ঘৰলৈ কাম কৰিবলৈ আনিছোঁ কাৰণ নহ'লে কাম কৰা আজিৰ দিনত পোৱা মানুহ বহুত কষ্টকৰ তেনেকৈ তেল নিদিলে নহ'ব তেল দিহে আনিছোঁ এখন ঘৰলৈ বাপেকক নহ'লে কেনেদৰে ভুলাব পাৰিলোহেঁতেন হা তেনেদৰে ক'বই লাগিব এতিয়া এইজনীক এখন ঘৰলৈ আনিলোঁ যেতিয়া আৰু একো চিন্তা নাই কাম কৰিব এখন ঘৰলৈ কাম কৰিবলৈ আনিছোঁ তোমাৰ কাপোৰ কানি কোনে ধুব হা মনিকাক পঢ়াম বুলি কোৱাৰ কাৰণেহে দেউতাকে এখন ঘৰলৈ পঠিয়াইছে হা নহ'লে এখন ঘৰৰ কাম কোনে কৰিব তোমাক টিফিন বনাই দিয়া মইতো টিফিন চিফিন বনাই দিওঁ আৰু বাকীবিলাক বাচন বৰ্তন ধোৱা কাম কোনে কৰিব হা পাপাটো যায়গৈ মেডিকেললৈ অঁ পঠিয়াইছে কিন্তু তোমালোকেচোন মনিকাক স্কুলত দিব পাৰা আজিচোন 5 দিনেই হ'ল স্কুলতচোন নাম লগাই দিব পাৰা মোৰ লগতে যাব পাৰে মই তোমাক মানা কৰিছোঁনে তাই কথা ইমানকৈ কৰি নাথাকিবলৈ কিহৰ দৰকাৰ সেইজনী কথা ইমানকৈ মাথা মাৰি থাকিবলৈ তুমি নিজৰ পৰীক্ষা পাইছেহি পৰীক্ষা কথাত মন দিয়া বেয়া কৰিছা তুমি মা বহুত বেয়া কৰিছা মনিকাৰ লগত বহুত বেয়া কৰিছা মই বেয়া পাইছোঁ সি একেবাৰে মোক ইমান শিক্ষা দিবলৈ আহিছে হা সেইজনীক মই এখন ঘৰলৈ আনিছোঁ কাম কৰিবলৈ মই তাইক পঢ়াম হেৰা অঁ আমাৰ মন বেটানো কিহ ইমান খং উঠিলেও কি হ'লো তুমি তাক কিবা ক'লা নিও কিনো হ'ব এইজনী মনিকাৰ কথা কৈ আছে আকৌ সি তাইক বোলে স্কুলত দিব লাগে তাৰ লগত তাইও স্কুল যাব লাগে অঁ
ল'ৰাটো ঠিক কথাই ভাবিছে অ'। ময়ো কথাটো ভাবিছোঁ। এনেদৰে তাইক ঘৰত ৰাখি কাম কৰাটো ভাল কথা নহৈছে। তুমি ক'লে কি হ'ব? তাইক আমি স্কুলত দিব লাগে। যি কথা দিছিলোঁ দেউতাকক সেই কথা আমি ৰাখিব লাগে। মানুহজনে বৰ আশাৰে ছোৱালীজনীক ইয়াত দিছে। মই আপোনাক কৈছোঁ নহয়, তাইক কোনো কাৰণত স্কুলত দিব নালাগে। কি কাৰণত আনিছিলে আপুনি পাহৰি গ'ল নেকি? এইখন ঘৰত কাম কৰিবলৈ আনিছিলে। আৰু তাইক এতিয়া পঢ়াম বুলি ক'লে নহ'ব নহয়। দেউতাকটো বেমাৰী, সেই মানুহটোৰ কাৰণে পইচাটো মাহে মাহে পঠিয়ামি আকৌ তাইৰ কাৰণে টকা খৰচ কৰিবলৈ। বুজিছা, আমি জানি শুনি ভুল কৰিব নোৱাৰোঁ। মই কৰিব নোৱাৰোঁ। তুমি এনেদৰে ভাবিলে নহ'ব। কাৰণ দেউতাকে বহু আশা কৰি এইখন ঘৰলৈ তাইক পঠাইছে। কিন্তু তাইক তুমি এনেদৰে নপঢ়াওঁ বুলি ক'লে নহ'ব নহয়। মই তাইক পঢ়াব লাগিব। তুমি এইবিলাক কথা ভুল ভাবিছা। আপুনি এতিয়া তাইৰ কাৰণেও মানে টকা পইচা খৰচ কৰিব? সেইটো কথা নহয় বুজিছা। অকণমান কথাবিলাক ভাবি চাবা। তাইক আমি এইখন ঘৰত অকল কাম কৰাই ৰাখিব নোৱাৰোঁ। সেয়া আমাৰ অপৰাধ হ'ব। শিশু আইন আছে, তুমি জানানে? এজনী ছোৱালী 18 বছৰ নোহোৱালৈকে এনেদৰে আনৰ ঘৰত কাম কৰাটো এটা অপৰাধ হয়। এতিয়া চৰকাৰীভাৱে সকলোবিলাক নিয়ম বান্ধি দিছে। তাকো মই এজন চিকিৎসকৰ ঘৰতে যদি সেনেদৰে ভুল কাম কৰি থাকোঁ, তেনে সমাজখন কোন দিশে যাব? তুমি অকণমান কথাবিলাক ভাবা। তুমি অকল নিজৰ কথা ভাবিলে নহ'ব। মই বুজি নাপাওঁ এইবিলাক মই বুজি নাপাওঁ। মুঠতে তাইক কোনো কাৰণত এইখন ঘৰত থাকিলে পঢ়িব নোৱাৰে। এইখন ঘৰত তাইক কাম কৰিবলৈ আনিছোঁ। কাম কৰা মানুহ হিচাপে থাকিব লাগিব। গাঁও ভূতজনীক চহৰত আনি টকা পইচা খৰচ কৰি তাইক পঢ়াম। বাপেকৰ কাৰণেতো মাহে মাহে টকা পইচা যাবই। আকৌ মানে তাইক আমি পঢ়াব লাগিব, টকা পইচা খৰচ কৰিব লাগিব। মোৰ দ্বাৰা সেয়া নহ'ব। মোৰ ল'ৰাৰ কাৰণে টকা পইচা ইমান খৰচ কৰিছোঁ। এইজনীৰ কাৰণে মই টকা পইচা খৰচ কৰাত নাই। মই কৈ দিছোঁ, মই তাইক কোনো কাৰণত মই পঢ়াব নোৱাৰোঁ। কাম কৰা ছোৱালী কাম কৰা ভাগে থাকিব লাগিব। হেৰা শুনাচোন, কি যে কৰোঁ নহয়। পঢ়া শুনা মানুহ হৈয়ে এতিয়া জানি বুজি ভুল কৰা হ'ব। ছোৱালীজনীক একেবাৰে আমি বৰ বন্দী কৰি ৰাখিছোঁ। নহ'ব। মই এওঁ কথা শুনি থাকিলে আৰু বিপদত পৰিব লাগিব। তাইক মই স্কুলত দিবই লাগিব কাইলৈকে। বৰুৱা, আপুনি এনেদৰে আমাক নতুনকৈ ছোৱালীজনীক এনেদৰে আনৰ হাতত বেলেগ এখন ঘৰত তাইক তাত পঢ়িব বুলি আপুনি এনেদৰে এৰি দিছে, কথাটো কিন্তু ভাল দেখা নাই। পিছে ছোৱালীজনী খবৰ পায়নে? তাইৰ লগত কথা পাতিছে নাই? এইচোন এতিয়া এমাহেই হৈ গ'ল। এমাহত তাইৰ পৰা কিবা মনৰ কথা জানিব পাৰিছেনে? তাই আপোনাৰ লগত খোলাকৈ কিবা কিবি কথা কৈছেনে স্কুলৰ কথা? মানে তাইকতো স্কুলত দিম বুলিতো কৈছিল তেওঁলোকে। স্কুলখনত কেনেকুৱা কি পাইছে তাই, সেইবিলাক কথা জনাইছেনে? মই বুজি পাইছোঁ ছাৰ, তাই যে আপোনালোকৰ বৰ প্ৰিয় ছাত্ৰী আছিল। কিন্তু ময়ো ভাবিলোঁ মোৰ জীৱনটো এনেদৰে থৰক বৰক। মই ছোৱালীজনীক ভাল মানুহ কৰিব নোৱাৰিম। মই তাইক কলম কাগজকে মই যোগান ধৰিব নোৱাৰোঁ। বেমাৰী মানুহটোৱে তাইকনো মই কেনেদৰে পঢ়াম? এদিন দুদিনকৈ এবছৰ দুবছৰকৈ তাই এতিয়া ক্লাছ 9 পালিগৈহেঁতেন। কিন্তু মই তাইক যে এইখিনি বস্তুকে যোগান ধৰিব নোৱাৰা কথাটো ভাবিহে মই এইটো সিদ্ধান্ত ল'লোঁ। তাই যাতে চহৰত গৈ ছাৰৰ ঘৰতে ভালদৰে পঢ়ক, কামো এখন দুখন কৰিব। মই তেনেকৈহে ভাবিছিলোঁ ছাৰ। পিছে আপুনি মণিকাক তাই তালৈ যোৱাৰ পৰা লগ পাইছে নাই? ভাইটিটো কেতিয়াবা আহে, মানে যিটো ল'ৰাই মণিকাক ছাৰৰ ঘৰত থাকিবলৈ কোৱা কথাখিনি ক'বলৈ আহিছিল, সেই ভাইটিটোৱে সেই ছাৰজনৰ গাড়ীখন চলায়। সেই ভাইটিয়ে কেতিয়াবা মোক মণিকাৰ লগত কথা পতাই দিয়ে। বেছি সময় পাতিব নোৱাৰোঁ, তাই ভাল বেয়া খবৰ নোৱাৰোঁ, সিমানেই। বুজিছে বৰুৱা, আপুনি বাৰু নিজৰ কথাটো ভাল ভাবি আগবঢ়াই দিছিল ছোৱালীজনীক যে তাত থাকিবও, ভালদৰে পঢ়া শুনাও কৰিব। আপোনাৰ বাৰু সমস্যাবিলাক বুজি পাইছোঁ। তথাপিও আপুনি কাইলৈকে ওলাবচোন। মণিকা য'ত থাকে সেইখন ঘৰৰ পৰা আহিমগৈ। ছোৱালীজনী মনৰ কথাও জানি আহিম। তাই স্কুলত গৈ কেনেকুৱা পাইছে, না স্কুললৈ যোৱাই নাইনে? নহ'লে কিন্তু বৰ বেয়া কথা হ'ব দেই, ছোৱালীজনী যদি স্কুলত দিয়া নাই। কাইলৈ ওলাব দিয়ক, ময়ো যাম। হ'ব ছাৰ, আপুনি যদি ভাবিছে তেনে যাম বাৰু। জানে বৰুৱা, আপোনাৰ ছোৱালী আমাৰ স্কুলখনৰ ভিতৰতে একেবাৰে ভাল ছাত্ৰী আছিল। সেয়েহে তাই
দুখত থকাটো আমি নিবিচাৰোঁ তাই মনৰ কথা বুজ ল'ব লাগিব কাইলৈকে ওলাব মণিকা য'ত থাকে সেইখন ঘৰলৈ যাম হ'ব ছাৰ কাইলৈকে যাম আপুনি যদি বিচাৰিছে মণিকাৰ ওচৰলৈ যাব তেন্তে কাইলৈ যাম বাৰু আপুনি আহিব অঁ ঠিক আছে দিয়া কাইলৈ বাৰু আহিম তুমি ওলাই থাকিবা মই গাড়ী লৈ আহিম দুয়োজনে গৈ আহিমগৈ মণিকাৰ ওচৰৰ পৰা বেচেৰীজনী ইমান দিন হ'ল দেখা নাই তাকেহে আজি কথাটো জানিলোঁ সেয়েহে গুচি আহিলোঁ আকৌ তোমালোকৰ ঘৰলৈ কথাটো শুনি ভালো লাগিছে বেয়াও লাগিছে যদি তাই তাত ভালদৰে পঢ়া শুনা কৰিছে তাত বাৰু একো বাধা নাই মুঠতে তাই ভাল মানুহ হওক স্কুলৰ শিক্ষক পাইছেহি মণিকাৰ কাৰণে ছোৱালীজনী সঁচাকৈ স্কুলখনৰ ভিতৰত বৰ আপোন আছিল নহয় সেয়েহে শিক্ষকেও ছোৱালীজনী দুখত পৰাটো নিবিচাৰে আজি যদি আমি নহাহেঁতেন এই মানুহজনক আপোনালোকে অন্ধকাৰত ৰাখিলেহেঁতেন তেওঁ ভাবি থাকিলেহেঁতেন যে তেওঁ ছোৱালী ভালদৰে পঢ়া শুনা কৰিছে ভাল স্কুলত দিছে কিন্তু আপোনালোকে তেনেকুৱা কৰা নাই এই কণমানি ছোৱালীজনীক এইখন ঘৰত কাম কৰিবলৈ আনিলে লাজ নালাগিলে আপোনালোকৰ নিচিনা এনেকুৱা মানসিকতা সেইফালে ডক্তৰৰ ঘৰত এনেকুৱা অপৰাধ কৰিছে সেই কণমানি ছোৱালীজনীক কামত লগাইছেহি পঢ়ি থকা অৱস্থাৰ পৰা এৰুৱাই আনি কাৰণ পঢ়াম বুলি কৈ আনিছে কিন্তু ইয়াত কাম কৰাই ৰাখিছেহি ছোৱালীজনী ভাল আমি এইটো সময়ত আহিলোঁ ছোৱালীজনীয়ে যে কিমান কান্দি তাই ঘৰ সাৰি আছে বৰ দুখ লাগিল সজ্ঞানী আপোনাৰ চৰিত্ৰ এনেকুৱা আপুনি কি আমাক ইয়াত ভয় দেখুৱাইছে নেকি মণিকা মাজনী ব'লা আহা এইখন ঘৰত তোমাৰ আজি শেষ দিন আহা মাজনী আহা মই তোমাক পঢ়াম মই সকলো খৰচ ল'ম আহা এনেকুৱা মানুহ থকাতকৈ নথকাই ভাল শিক্ষিত অজ্ঞানী মানুহ থকাতকৈ অশিক্ষিত অজ্ঞানী মানুহ থকাই ভাল সমাজখন তেতিয়া উন্নতি হ'ব কিন্তু এই মুখা পিন্ধা শিক্ষিত মানুহে বেয়া যত যি কুকৰ্ম কৰে ঠিক তেনেদৰে আপোনালোক এফালে ডক্তৰৰ ঘৰলৈ আনিছে ইমান এনেদৰে মুখা পিন্ধাই থাকিব পাৰেনে মানুহক দুখীয়া হ'ল বুলি কি দুখীয়াৰ শিক্ষা নাই নেকি দুখীয়াবিলাক মানুহ নহয় এই কণমানি ছোৱালীজনীক এনে ব্যৱহাৰ কৰিবলৈ আনিলে কাম কৰিবলৈ আনিলে কিন্তু তাইক আপোনালোকে পঢ়াম বুলি কৈ আনিছিল এই মানুহজনেও ভাবি থাকিল যে মোৰ ছোৱালী তাত পঢ়িবগৈ কিন্তু আপোনালোকে তেনেকুৱা কাম কৰি থাকিল ছোৱালীজনীক এমাহ দিনে বন্ধ কোঠাত ৰাখিলে ছাৰ আপুনিও মোৰ ছোৱালীজনীক এনেকুৱা ব্যৱহাৰ কৰিবলৈ ল'লেনে তাইক কাম কৰাবলৈহে আনিলেনে মই কিন্তু কোনোদিন ভবা নাছিলোঁ আপুনি যে মোৰ ছোৱালীজনীক এনেদৰে কাম কৰাই ঘৰতে ৰাখি থ'ব বুলি ছাৰ আপুনি কিয় তেনে কৰিলে মোৰ ছোৱালীজনীক ইমান দিনে কিয় কষ্ট দি ৰাখিলে ময়ো দুখিত খুৰা মই যে আপোনাৰ ছোৱালীক ইমান দিনে মই স্কুলত দিব নোৱাৰিলোঁ কাৰণ মই মোৰ পত্নীৰ কথা শুনি থাকিলোঁ কোনো কথা নাই আপোনালোকৰ নিচিনা মানুহক পুলিচত দিব লাগে পুলিচত হাতত গতাই দিব লাগে আপোনালোকক মই সোধাই নেৰোঁ কিয় আপোনালোকে তেনেকুৱা কৰিলে এই ছোৱালীজনীক কামত লগাবলৈ আহিলে ছোৱালী এজনীক সেনেদৰে কাম কৰি ৰখাটো কাম কৰিবলৈ অনাটো বহুত অপৰাধ হয় এই সৰু ছোৱালীজনীক 18 বছৰ নহওঁতে এনেদৰে কামত লগাইছেহি হয় বোলে তাই ডাঙৰ মেচিয়ৰ্ড হৈছে কিন্তু এই কণমানি ছোৱালীজনীক শিক্ষা এৰুৱাই এনেদৰে কাম কৰিবলৈ লৈ আহিছে বহুত ডাঙৰ অপৰাধ কৰিছে শিশু আইন অধিকাৰ আছে আপোনালোকক সেই ধাৰাত লগাই দিম আপোনালোকক এতিয়াই কেছ দিম আপোনাৰ ভৰিত থৈছোঁ তেনে কাম নকৰিব আমাৰ সমাজত আমাৰ এজনৰ নাম আছে কিন্তু এতিয়া তেনে কৰিলে সমাজখনে আমাক কি বুলি ক'ব তেনেকুৱা নকৰিব আপোনালোকৰ ভৰিত থৈছোঁ তেনেকুৱা নকৰিব ককাইদেউ ক্ষমা কৰি দিব আমি বহুত ডাঙৰ অপৰাধ কৰিছোঁ এই কণমানি ছোৱালীজনীৰ লগত আমাৰ অপৰাধ হৈছে তাইক আমি কামত লগাইছোঁহি তাইক আমি শিক্ষাৰ পৰা বঞ্চিত কৰিছোঁ সেয়া ভুল হৈছে ককাইদেউ ক্ষমা কৰি দিব মোক ভৰিত ধৰি সেয়া কৰিব নালাগে মোক ভৰিত ধৰি ক্ষমা খুজিব নালাগে এই সহজ সৰল এই দুখীয়া মানুহজনক এই বেমাৰী মানুহজনক কিমান কষ্ট দিলে বাৰু তেওঁ ভৰিত ধৰি ক্ষমা খোজক তেতিয়াহে যদি মই কিবা এটা কৰিব পাৰিম
যদি এই মানুহজনে সেই বেমাৰী মানুহজনে যদি ক্ষমা কৰি দিব পাৰে আৰু এই দুখীয়া মানুহজনক আপোনালোকে বৰ কষ্ট দিলে, তেওঁ যদি আপোনালোকক ক্ষমা কৰি দিয়ে তাত মোৰ কোনো কথা নাই, কিন্তু বহুত ডাঙৰ ভুল কৰিছে। খুৰাদেউ ক্ষমা কৰি দিয়ক। আপোনাৰ ছোৱালীৰ লগত যি অন্যায় কৰিলোঁ সেয়া যাতে কোনো কালে কোনো দিনে ভৱিষ্যতে এনে ভুল নকৰোঁ, কণমানিৰ জীৱন ধ্বংস নকৰোঁ। আমাৰ দৰে শিক্ষিত মানুহে এনেদৰে ডাঙৰ ডাঙৰ অপৰাধ কৰিলে আৰু সমাজখনত কি থাকিবগৈ? তাইকে যদি আমি শিক্ষাৰ পৰা বঞ্চিত কৰোঁ, আমি যদি ইমান ডাঙৰ অপৰাধ কৰোঁ, আৰু আমাৰ দৰে পাপী কোনোৱে নহ'ব। ক্ষমা কৰি দিয়ক খুৰাদেউ, ক্ষমা কৰি দিয়ক। এনে ভুল আৰু কেতিয়াও নকৰোঁ। আপোনাৰ ছোৱালী আপুনি লৈ যাব। এই ছাৰে সকলোবিলাক দায়িত্ব লৈছে যেতিয়া তেওঁৱে আপোনাৰ ছোৱালী ভালদৰে ডাঙৰ ভাল মানুহ কৰিব। আমি নোৱাৰোঁ। আপোনাক হাত জোৰ কৰিছোঁ, আপুনি যাতে আমাক এই পুলিচ কাছাৰী কোৰ্টত লৈ যাতে আমাক নামাতে, আমাক যাতে এইবিলাকৰ পৰা দূৰত ৰাখে। খুৰাদেউ ক্ষমা কৰি দিয়ক। ক্ষমা কৰি দিয়ক। আপোনাৰ ছোৱালীক আমি বহুত অন্যায় কৰিছোঁ। হ'ব দিয়ক, আপুনি এজন ইমান ডাঙৰ মানুহ হৈ মোৰ ভৰিত থৈছে। চাওঁ নাপায় নহয়, ভুল হয় আৰু মানুহৰ, কিন্তু এনে ভুল নকৰিব। শিক্ষা থাকিও অশিক্ষিতৰ দৰে কাম নকৰিব। কি জানে, অজ্ঞানী মানুহে এনেবিলাক কাণ্ড কৰিলে ভাল দেখে, অশিক্ষিত মানুহে এনে কাম কৰিলে ভাল দেখে। সমাজেও অকণমান হ'লেও কেঁচা চকু এটা দি চাব পাৰে, কিন্তু আপোনালোকৰ দৰে এনেকুৱা শিক্ষিত মানুহে অশিক্ষিত কাম কৰিলে বৰ বেয়া দেখে, বৰ বেয়া প্ৰভাৱ পৰেও সমাজখনত। মনিকা ব'লা, মই সকলোবিলাক দায়িত্ব লৈছোঁ আজিৰ পৰা। তুমি আৰু দুখ কৰিব নালাগে, দেউতাও বেমাৰ ঠিক কৰি দিম মই। পঢ়া শুনাৰ খৰচ আজিৰ পৰা সকলো মোৰ। ব'লা, এইখন ঘৰত আৰু থাকিব নালাগে। তুমি কষ্ট পাই এইকেইটা দিন কেনেদৰে পাৰ কৰিলা ভাবিলে বুকুখন বিষাই গৈছে অ'। ব'লা মাজনী, ব'লা, কাইলৈৰ পৰা স্কুল যাব লাগিব। সকলোবিলাক সুবিধা, সকলোবিলাক খা খৰচ মই ল'ম। আহা ব'লা মাজনী, ব'ল ঘৰলৈ। তোক মই কষ্ট দিবলৈহে ইয়ালৈ পঠিয়ালোঁ। মই ভবা কথাবিলাক নহ'ল অ'। তই মোক বেয়া পাই নাথাকিবি দেই। দেউতা, মই জানো তোমাক বেয়া পাব পাৰোঁ? তুমি জানো মোৰ ভাল হোৱাটোৱে বিচাৰা? তোমাক কিয় বেয়া পাম দেউতা? খুৰাদেউ মোক ক্ষমা কৰি দিব, আৰু আজিৰ পৰা আপোনাৰ মনিকাৰ সকলো খা খৰচ আমি বহন কৰিম। আপুনি নিশ্চিন্ত থাকক। আপোনালোকৰ ঘৰত গৈ হ'লেও মনিকাৰ কাৰণে সকলোবিলাক পঢ়া শুনাৰ সা সুবিধাবিলাক যোগান ধৰিম। আপুনি মাথো ক্ষমা কৰি দিব। এনে ভুল আৰু কেতিয়াও নকৰোঁ। হ'ব দিয়ক বাইদেউ, দুখ কৰিব নালাগে। মাথো দুখীয়াও যে এটা জীৱন আছে, দুখীয়াও যে শিক্ষাৰ অধিকাৰ আছে, সেইটো যেন সদায় ভাবে। সেইখন ঘৰলৈ আৰু দ্বিতীয়জনী যাতে মনিকাক সানিলেও এনে ব্যৱহাৰ নকৰে। আমি আহিছোঁ দিয়ক। অনাগত দিনত যাতে শিক্ষিত মানুহৰ দৰে কাম কৰিব, জ্ঞানী অশিক্ষিতৰ দৰে কাম নকৰিব, দুখীয়াক ইমান নিচ বুলি নাভাবিব। আহিছোঁ, ভালদৰে থাকিব। ব'ল মাজনী, ব'ল। তোৰ ছাৰে এতিয়াৰ পৰা তোৰ দায়িত্ব লৈছে। আৰু মনিকা মাজনী, যোৱা, তোমাৰ ছাৰে তোমাক নিবলৈ আহিছে নহয়। তোমাৰ লগতো আমি সদায় আছোঁ মাজনী, সদায় আছোঁ। মাথো আমাক ক্ষমা কৰি দিবা। মাজনী, আহিছোঁ দিয়ক। মনিকা মাজনী, মোক ক্ষমা কৰি দিবা অ', মোক ক্ষমা কৰি দিবা। ছোৱালীজনীৰ লগত একমাত্ৰ মই ডাঙৰ অন্যায় কৰিলোঁ, আৰু এতিয়াৰ পৰা মই তাইৰ কাষত থাকিম। তাই মোক বেয়া পালেও মই খা খৰচবিলাক মই দিব লাগিব। কিমান ডাঙৰ বিপদৰ পৰা যে সেই সহজ সৰল মানুহজনে আমাক ক্ষমা কৰি দিলে, নহ'লে বেলেগ মানুহ হোৱাহেঁতেন আমাক জেলতেই দিলেহেঁতেন অ'। বৰ ডাঙৰ ভুলৰ পৰা তেওঁলোকে ৰক্ষা কৰিলে। আজি নিজকে নিজেই লাজ লাগিছে। মই যে এজন শিক্ষিত ডক্তৰ বুলি কি যে নিজ কাম কৰিছিলোঁ কণমানি ছোৱালীজনীৰ লগত। তাইক আমি পঢ়া শুনাৰ পৰা বঞ্চিত কৰি এইখন ঘৰত তাইক আমি কাম কৰা বন কৰা ছোৱালী হিচাপে ৰাখিলোঁ ইমান দিন। বৰ নিষ্কাম কৰি পেলাইছিলোঁ অ', বৰ নিষ্কাম কৰি পেলাইছিলোঁ। অনাগত দিনত আৰু এনে ভুল কেতিয়াও নকৰোঁ।